আজিৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰীক্ষাৰ প্ৰথম দিনটোতে অথন্তৰ চিপাঝাৰত পৰীক্ষা কেন্দ্ৰত নাহিল যথাসময়ত প্ৰশ্ন কাকত। চিপাঝাৰ আৰক্ষী থানাত প্ৰশ্নৰ টোপোলা বিচাৰি হাহাকাৰ বিদ্যালয় কৰ্তৃপক্ষৰ। পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। ঘটনা গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ। ঘটনাস্থলীত উপস্থিত হয় দৰঙৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস। এঘণ্টা পলম কৰি অৱশেষত আহি পালে প্ৰশ্ন কাকত। পুৱা 10:10 আহি পালে প্ৰশ্ন কাকত। পলমকৈ প্ৰশ্ন কাকত আহি পোৱাৰ পৰিপ্ৰেক্ষিততে বঢ়াই দিয়া হৈছে অতিৰিক্ত সময়। পুনৰবাৰ জনাইছো, চিপাঝাৰ পৰীক্ষা কেন্দ্ৰত নাহিল যথাসময়ত প্ৰশ্ন কাকত। চিপাঝাৰ আৰক্ষী থানাত প্ৰশ্ন কাকতৰ টোপোলা বিচাৰি হাহাকাৰ বিদ্যালয় কৰ্তৃপক্ষৰ। পৰীক্ষা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি আৰু ঘটনা হৈছে চিপাঝাৰ গৰুখুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। ঘটনাস্থলীত উপস্থিত হয় দৰঙৰ জ্যেষ্ঠ আৰক্ষীৰ অধীক্ষক। এঘণ্টা পলম কৰি অৱশেষত টোপোলা আহি পৰে আৰু 10:10 প্ৰশ্ন কাকতৰ টোপোলা আহি বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পৰেহি। পলমকৈ প্ৰশ্ন কাকত আহি পোৱাৰ বাবে বঢ়াই দিয়া হৈছে অতিৰিক্ত সময়। 9টা বজাত এক্সাম আৰম্ভ হোৱা কথা আছিল, কিন্তু এতিয়া 10টা বাজি গৈছে, তথাপিও এতিয়ালৈকে প্ৰশ্ন কাকত আহি পোৱা নাই। মোৰ ক'বলগীয়া কথা হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু ৰমেশ পেগু ডাঙৰীয়াক যে শিক্ষাৰ বিষয়ে ইমান ভাল আপোনালোকে মন্তব্য দিয়াৰ পিছতো যদি 10টা বজাত লৈকে যদি প্ৰশ্ন কাকত নাহে, তেনেহ'লে আপোনালোকে প্ৰশ্ন কাকত ৰেডি হোৱা নাই যদি এক্সামটো পাতিব নালাগিছিল, পিছুৱাই দিব লাগিছিল। অভিভাৱক আৰু ল'ৰা ছোৱালীখিনিক কিয় হাৰাশাস্তি কৰি আছে? ইমান দূৰৰ পৰা ল'ৰা ছোৱালীক চৰ্চা কৰি আছে আৰু আমাৰ গৰুগুটিৰ এটা সুনাম আছে মানুহখিনিক আপুনি ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যত কি হ'ব? যদি এক্সাম দিব নোৱাৰে তেনেহ'লে কি হ'ব? আৰু বিপদত পৰিব ইহঁতে আহি ইয়াত।